নমস্কাৰ আমাৰ ইউটিউব চেনেল ইশা ক্ৰিয়েটৰলৈ স্বাগতম। আজি মোৰ স্কুল বন্ধ, সেইকাৰণে মই দেৰিকৈ উঠিছোঁ। 8:30 বজাত উঠিছোঁ। এতিয়া উঠি দাঁত চাত মাজি মই গাখীৰ খাই গাইজ পঢ়িব ওলাইছোঁ। গৰম কেনেকুৱা, ইমান যে গৰম দিছে, সেইকাৰণে মই তলত বহিয়ে পঢ়ি আছোঁ। আৰু আজি মোৰ মায়ে এবিধ বেলেগ আচাৰ বনাইছে, আপোনালোকক দেখাম দেই। আৰু মোৰ মায়ে যে কি কি আচাৰ বনাই থাকে আপোনালোকক দেখাম দেই। পিছে বাই বাই, এতিয়া মই পঢ়োঁ দেই, আপোনালোকক পিছত দেখাম দেই। হাই গাইজ, মই আকৌ আহিলোঁ। মই পঢ়ি চঢ়ি উঠিলোঁ, অলপমান খেলিলোঁ, খেলি উঠি আম খালোঁ আৰু কিবা কিবি খালোঁ। মই যে কৈছিলোঁ আজি আচাৰ বনোৱা দেখাম বুলি, মোৰ মায়ে বনোৱা আচাৰ মই দেখাম দেই। আপোনাক দেখাই আছোঁ দেই, বাঁহৰ গছৰ আচাৰ। এই চাওক গাইজ, বাঁহৰ গছটোৰ বাকলিখিনি এৰুৱাই আছে। এইটো এৰুৱা হৈ গ'ল, বাকলিবোৰ এৰুৱা হৈ গ'ল। এতিয়া ইয়াক আকৌ চাফা কৰিব লাগিব। ভালকৈ ধুই পখালি ল'লোঁ। এতিয়া এই আগৰ অংশখিনি, যিখিনি সন্মুখৰ অংশ, সেইখিনি সৰু সৰুকৈ পিচ পিচকৈ কাটি ল'ম। আৰু যিখিনি গুৰিৰ অংশখিনি, এই গুৰিৰ অংশখিনি এই পিহনাখনত পিহি ল'ম। এয়া দেখিছেনে, এনেকৈ সৰু সৰুকৈ কাটি ল'ম। আৰু যিখিনি একদম গুৰিৰ অংশখিনি, এই গুৰিৰ অংশখিনি এনেকৈ পিহি ল'ম, ৰুকি ল'ম। মানে এইবিধ আচাৰ কোনে কোনে বনাইছে জনাবচোন, আৰু যদি বনোৱা নাই এবাৰ বনাই চাবচোন, বহুত টেষ্টি হয় খাবলৈ। ৰুকি লোৱা হৈ গ'ল, কাটি ল'লোঁ, আধা কাটি ল'লোঁ, আধা ৰুকি ল'লোঁ। এতিয়া ইয়াতে দিম পানী। পানীখিনি ভালকৈ এইখিনি হেৰিভাগে দিব লাগিব। এতিয়া ইয়াতে পানীখিনি দি, এতিয়া ইয়াতে দি দিম নিমখ অলপ দি দিলোঁ। দি পেলাই এইখিনি ভালকৈ মিক্স কৰি লৈ এতিয়া এক ৰাতিৰ কাৰণে এইখিনি এনেকৈ থৈ দিম। তাৰপিছত এক ৰাতিৰ কাৰণে এনেকৈ থৈ দি কালি ৰাতিপুৱা এইখিনি ভালকৈ পানীৰ পৰা টুকি লৈ অলপ সময় ৰ'দত শুকাব দিম, পানীখিনি যোৱালৈকে। তাৰপিছত দেখাই থাকিম। এয়া চাওক, বাঁহৰ গাজখিনি পানীত ৰাতি এনেকৈ নিমখ অকণমান দি পেলাই যে তিয়াই থৈ দিছিলোঁ। এতিয়া আজি এইখিনি ভালকৈ এনেকৈ পানীখিনি চেপি ল'ম। পানীখিনি ভালকৈ চেপিব লাগিব। এনেকৈ ভালকৈ পানীখিনি চেপি অলপ হালধি সানি পেলাই ৰ'দত পানীখিনি শুকোৱালৈকে শুকাব দিম। একদম বেছিকৈ শুকাব নালাগে, আৰু পানীখিনি শুকাই যোৱালৈকে ৰ'দত ৰাখি দিম। এয়া দেখিছেনে, বাঁহৰ গাজখিনি ভালকৈ পানীৰ পৰা এনেকৈ ভালকৈ পানীখিনি চেপি ল'লোঁ। এতিয়া ইয়াতে অকণমান হালধি দি দিম, বেছি নিদিওঁ, এনেই অলপকৈ দি দিম। অলপ হালধি দি এতিয়া এইখিনি ভালকৈ মিহলি কৰি ল'ম। এতিয়া ভালকৈ এইখিনি মিক্স কৰি লৈ এখন এনেকৈ চালনীত ভালকৈ পাতলকৈ এইখিনি ৰ'দত শুকাবলৈ ৰাখি দিম। এতিয়া ইয়াতে ভালকৈ পাতলকৈ এনেকৈ পাতলকৈ দি পেলাই ৰ'দত শুকাবলৈ ৰাখি দিম। এয়া চালনীখনত লৈ ল'লোঁ। এতিয়া এইখিনি ৰ'দত শুকাবলৈ দিম। আজি যিহেতু ৰ'দটো বহুত বেছি চোকা, গতিকে বেছিকৈ শুকাব নিদিলে হ'ব, 2 ঘণ্টামান ৰাখি দিলে হ'ব। আৰু আচাৰত যিহেতু পকা জলকীয়া দিলে খাই ভাল লাগে, কিন্তু এতিয়া মোৰ ওচৰত পকা জলকীয়া নাই, আনিবহে লাগিব। থাকিলে একেলগে ধুই ৰ'দত শুকাব দিব পাৰিলোঁ হয়, আৰু তেনেকৈ দিলে মানে আচাৰখিনি সোনকালে বেয়া নহয়। জলকীয়াখিনি ধুই ৰ'দত শুকুৱাই ল'লে ভেঁকুৰ নালাগে। এয়া চাওক, আমি যে বাঁহৰ গাজখিনি শুকাই লৈছোঁ, এয়া একদম শুকাই যোৱা নাই, দেখিছে নহয়, দেখি ধৰিব পাৰিছে চাগে, একদম শুকাই যোৱা নাই, কিন্তু পানীখিনি শুকাই গৈছে। আৰু তাৰপিছত এইফালে মই ৰেডি কৰি লৈছোঁ আচাৰত দিবৰ কাৰণে মছলা। এয়া সৰিয়হ লৈছোঁ 4 চামুচমান ল'লোঁ। তাৰপিছত কেইটামান শুকান জলকীয়া, চফ লৈছোঁ 1.5 চামুচ, আৰু ধনিয়া লৈছোঁ 1 চামুচ, আৰু এয়া লৈছোঁ এজৱাইন লৈছোঁ 1 চামুচ, আৰু জিৰা লাগিব। জিৰা যিহেতু মোৰ গুড়া কৰি থৈ দিয়া আছে, মই জিৰাখিনি গুড়ি কৰি থৈ দিছোঁ, তো গুড়ি জিৰাখিনিয়ে মই ব্যৱহাৰ কৰিম। আৰু আচাৰত অলপ জলকীয়া হ'লে ভাল লাগে, কিন্তু আমাৰ ঘৰৰ মানুহখিনিয়ে যিহেতু এইটো আচাৰ খাই ভাল পায়, সিহঁতে জ্বলা খাব অলপ টান পায়, সেইকাৰণে এনেই কেইটামান শুকান জলকীয়া লৈছোঁ। পিছত মই এক্সট্ৰাকৈ আকৌ অকণমান কৰিম, সেইখিনিত পকা জলকীয়া দি দিম। আৰু
এতিয়া এই গোটেইখিনি মছলা অকণমান সময় কেৰাহীত 2-3 মিনিটমানৰ কাৰণে অকণমান সময় গৰম কৰি ল'ম। তাৰপিছত অলপ মিক্সিত গুড়ি কৰি ল'ম। একদম পূৰা মিহিকৈ গুড়ি নকৰোঁ, অলপ আধা ঘণ্টা টাইপৰ কৰিম আৰু। এয়া চাওক, আচাৰখিনিৰ কাৰণে মই মিঠাতেল গৰম হ'ব দি দিছোঁ। ইয়াতে মিঠাতেল একাপ, চাহ খোৱা কাপেৰে একাপমান দিছোঁ। এইখিনি তেলখিনি গৰম হ'ব দিছোঁ। আৰু এইফালে মোৰ মছলাখিনিও গুড়ি কৰি ল'লোঁ। মছলাখিনি অলপ সময় ভাজি ঠাণ্ডা হ'বলৈ দি এতিয়া গুড়ি কৰি ল'লোঁ। ইয়াত দেখিছে নহয়, মছলাখিনি একদম পূৰা মিহিকৈ গুড়ি কৰা নাই, অলপ মানে গোটা গোটাকৈ ৰাখিছোঁ। তাৰপিছত এতিয়া এই মছলাখিনি ইয়াতে ঢালি দিম আৰু ইয়াতে দিম এতিয়া নিমখটো আপোনালোকৰ হিচাপত দি দিব। আৰু মই যিহেতু আচাৰখিনি বাঁহৰ গাজখিনি যেতিয়া তিয়াই থৈ দিছিলোঁ যে ৰাতিৰ কাৰণে, তেতিয়া নিমখ দিয়াই আছিলে, সেইকাৰণে মই অলপ কমকৈ দিছোঁ। এইখিনি এনেকৈ দিব। এইবিধ আচাৰত বেছি মছলা বা বেছি তেলৰ প্ৰয়োজন নহয়, বেছি তেল মছলা নিদিয়াকৈ খাই ভাল লাগে। তেলখিনি গৰম হৈ গৈছে, এতিয়া গেছটো অফ কৰি দিছোঁ। আৰু ইয়াতে মই অলপ দি দিম এতিয়া এজৱাইন অলপ, আৰু অলপ দিম ক'লা জিৰা। এনেকৈ গৰম তেলত দি দিলে মানে আচাৰবিধ খাবলৈ সোৱাদ হয়। এইখিনি ইয়াতে দি দিম। এই মছলাখিনি ইয়াতে দি দিলোঁ নহয়। এতিয়া এইখিনি ভালকৈ লৰাই লৈ তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। তেলখিনি ঠাণ্ডা হোৱাৰ পিছত এইখিনি ঢালি দি মিক্স কৰি ল'ম। এয়া তেলখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ গ'ল। এতিয়া এই তেলখিনি ইয়াতে ঢালি দিম। মোৰ তেল অলপ কম হৈছিলে, আকৌ পিছত অকণমান গৰম কৰি দিছোঁ। এইখিনি দেখুওৱা নহ'ল বাৰু দেই। তেলখিনি দি পেলাই এইখিনি ভালকৈ এনেকৈ মিহলি কৰি ল'লোঁ। আৰু ইয়াতে এটা বস্তু দিম, এয়া হৈছে ৰঙা জলকীয়া গুড়ি, ৰেড চিলি অলপ দি দিওঁ, তেতিয়া অকণমান কালাৰটো ভাল আহিব। আৰু তাৰপিছত দি দিম ইয়াতে ভিনেগাৰ মোৰ অলপেই আছে, ডাঙৰ চামুচেৰে 1 চামুচমান হ'ব। সেইখিনি ভিনেগাৰখিনি দি দিলোঁ। ভিনেগাৰখিনি দি পেলাই ভালকৈ মিহলি কৰি ল'ম। ভিনেগাৰ দিলে মানে আচাৰখিনি বহুত দিনলৈকে ভালে থাকে। আৰু এটা কথা মন কৰিব, আচাৰখিনি কৰোঁতে পানী যাতে নালাগে, পানী ব্যৱহাৰ নকৰিব। একদম পানী লাগিলে মানে আচাৰখিনি সোনকালে ভেঁকুৰ লাগি যায়। তাৰপিছত এতিয়া এইখিনি ভালকৈ মিহলি কৰি এনেকৈ থৈ দিম। আৰু অহাকালি ইয়াতে অকণমান ৰ'দত দি ভালকৈ ঠাণ্ডা কৰি লৈ তাৰপিছত আইনাৰ বৈয়াম এটাত ভৰাই থৈ দিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।